জানে ইয়াত উপস্থিত এইখন বিদ্যালয়ৰে পৰম শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আজিৰ এই সভালৈ আমন্ত্ৰণ কৰি অনা সন্মানীয় অতিথিসকল, এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱক অভিভাৱিকাসকল আৰু আজি যিসকল ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰিয়েই এই সভা অনুষ্ঠিত কৰা হৈছে, পৰম শ্ৰদ্ধাৰ বিদায়ী ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে মই সকলোকে পলমকৈ হ'লেও নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যেই বহু বক্তাই বহু কথা কৈ গ'ল, এতিয়া মোকো দুই এষাৰ ক'বলৈ সুযোগ দিছে, মই চেষ্টা কৰিম। আৰু মই এটা কঠিন যাত্ৰাৰ মাজেৰে মোৰ ভাষণ আগবঢ়াব লাগিব, কিয়নো ইতিমধ্যে বহু বক্তাই বহু কথা কৈ গ'ল, সেই কথাখিনিকে মই ৰিপিট কৰিলে নহ'ব। যি কি নহওক, আমি যেতিয়া মঞ্চত বহি আছিলোঁ, আমাৰ হাৰচিঙিমাৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা তথা মোৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰু, তেখেতে যিখিনি ভাষণ দিছিলে, আমি সেইখিনি ভাষণ বুলি ক'ব নোৱাৰোঁ। তেখেতে মূলতঃ এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যিও ভাষণ দিছে, আমি তেখেতৰ প্ৰাক্তন ছাত্ৰ, আমাক উদ্দেশ্যিও ভাষণ দিছে, আৰু এই বিদ্যালয়ৰ শিক্ষাগুৰুসকলক উদ্দেশ্যিও তেখেতে যিখিনি ভাষণ দিলে, মই ভাবোঁ আমি আমাৰ ছাৰৰ ভাষণৰ পৰা বহু কথাই শিকিলোঁ, আপোনালোকেও নিশ্চয় শিকিব পাৰিলে। আৰু মই এটা বস্তু লক্ষ্য কৰিছিলোঁ, যেতিয়া ছাৰে ভাষণ দি আছিলে, বেছিভাগৰে চকুৱেদি চকু পানী ওলাই আহিছিল। যেতিয়া ছাৰে বিদায় সম্পৰ্কে দুই এষাৰ কথা কৈ আছিল, মই ভাবোঁ যে বিদায় শব্দটো শুনাৰ লগে লগে যেনেকুৱা সকলোৰে চকু পানী ওলাই আহিছিল, মই ভাবোঁ আজি আমাৰ সকলোৰে কাৰণে এটা শুভ দিন, যে আমাৰ 10মান ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় সকলোৱে কিবা নহয় কিবা এটা সপোন দেখি এইখন বিদ্যালয়ত অধ্যয়ন কৰিবলৈ আহিছিলে, আৰু আমাৰ শিক্ষাগুৰুসকলে তেখেতসকলৰ সেই সপোনৰ যাত্ৰাক আগুৱাই দিয়াৰ বাবে তেখেতসকলৰ যিখিনি কৰ্তব্য আছিল, সেইখিনি কৰি কিনে প্ৰস্তুত কৰি আজিৰ এই মুহূৰ্তলৈকে আনিব পাৰিছে। তাৰ বাবে মই আমাৰ এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই বিশেষকৈ বিদায়ী ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাম যে সকলোৱে জানে যে কিবা বস্তু পাবলৈ হ'লে আমি কিবা নহয় কিবা ত্যাগ কৰিব লাগিব। আমি এনেই কিবা এটা বস্তু মনৰ পৰা বিচাৰিলেই নাপাওঁ, তাৰ কাৰণে আমি ত্যাগ কৰিব লাগিব। মই ভাবোঁ আপোনালোকে অন্তত এই অহা দিনকেইটা প্ৰতিটো মিনিট প্ৰতিটো ছেকেণ্ড আপোনালোকে যে কিবা নহয় কিবা সপোন দেখিছে, সেই সপোন পূৰণ কৰিবলৈ আপোনালোকৰ যি যুদ্ধ, সেই যুদ্ধত জয়ী হ'বলৈ আপোনালোকে অধ্যয়ন কৰিব লাগিব। অধ্যয়নৰ জৰিয়তে আপোনালোকে আপোনালোকৰ সপোন পূৰণ কৰিব লাগিব। আপোনালোকে আজি ইয়াত আহিছে, আপোনালোকৰ মা দেউতাকেও বহু ত্যাগ কৰি আপোনালোকক ইয়াত পঠাইছে। মই জনামতে আমাৰ এই অঞ্চলৰ বেছিভাগ মানুহেই কৃষিজীৱী, চাকৰিয়াল মানুহ কম, তথাপিও যদি দেখা যায় প্ৰতি ঘৰৰে ল'ৰা ছোৱালীক স্কুললৈ পঠিয়ায়, তাৰ কাৰণে কিন্তু আপোনালোকৰ মা দেউতাকেও বহুত ত্যাগ কৰিবলগীয়া হৈছে। আৰু মই এটা কথা কৈয়ে মোৰ ভাষণ সমাপ্ত কৰিম, মই দীঘলীয়া নকৰিম। আমি
অকল শিক্ষা গ্ৰহণ কৰিলেই নহ'ব। কিছুদিন আগতে হয়তো আপোনালোকেও দেখিবলৈ পাইছিলে টিভি পত্ৰিকাত যে এজন বৃদ্ধা মাতৃয়ে বিচনাত মৃত্যু হৈ তেখেতৰ মৃতদেহ গলি গৈ আছিল, কিন্তু সেই বৃদ্ধা মাতৃগৰাকীৰ সন্তান আছিল। তেখেতসকলে চাকৰি কৰে, কিন্তু তেখেতসকলে এনেকুৱা শিক্ষাৰে শিক্ষিত হৈছিলে যে তেখেতসকলৰ বৃদ্ধা মাতৃৰ খবৰ লোৱাৰ সময় নাছিল। সেই মাতৃগৰাকী মৃত্যু হৈ বিচনাতে গেলি পচি গৈছিল। মই আশা ৰাখিম এই বিদ্যালয়ত অধ্যয়নৰত প্ৰতিগৰাকীয়ে ছাত্ৰ ছাত্ৰীয়ে যাতে সুশিক্ষাৰে শিক্ষিত হৈ উপযুক্ত মানুহ হ'ব পাৰে। আমাৰ পিতৃ মাতৃ যাতে তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা নহয়। এইখিনি কৈয়ে মই মোৰ চমু বক্তব্যৰ ভুল ত্ৰুটিৰ ক্ষমা বিচাৰি শেষ কৰিছোঁ। ধন্যবাদ।